আজি আমি প্ৰায় মই জন্ম বৰ্তমান মোৰ বয়স 57 ইয়াৰ। গতিকে বৰ্তমান আমাৰ প্ৰায় এই জেঠু নামটি কৰিবৰ আমাৰ প্ৰায় মোটামুটি 150 বছৰ মিনিমাম আমাৰ আই মাতৃসকলে জেঠু নামটো আজিলৈ পৰিৱেশন কৰি আহিছে। কিন্তু আজি আমাৰ যিটো জেঠুৰ নাম ধৰি ৰাইজৰ মাজত যিটো আনন্দিত হৈছোঁ, বিশেষকৈ আমাৰ কুকুৰ মাৰা কলৈ পৰা নামৰৰ দলক মাতি আনি আমাৰ আই মাতৃসকল তথা আমাৰ যুৱক যুৱতী আমাৰ যিখিনি বয়োজ্যেষ্ঠ তেওঁলোকে যিটো আনন্দিত হৈছে, আমি হয়তো ভৱিষ্যত আমি যিমান জেঠু নাম পাইছোঁ তাত আমি ইমান আনন্দিত হোৱা নাছিলোঁ। কিন্তু আজি আমি বহুতেই আনন্দিত। আৰু এটা কথা মই এই নামৰ মাজেদি ক'ব বিচাৰোঁ, ধৰ্ম বিচাৰি কৈছোঁ, আমাৰ যে সাগৰীটো দাস তেওঁক মই আজি আমি নামৰ জৰিয়তে ৰাইজৰ জৰিয়তে তেওঁক কৈছোঁ যে তেওঁ আমাৰ কুকুৰমা যদিও পলাশবাৰী সমষ্টিৰ অন্তৰ্গত অৰ্থাৎ আমাৰ নকঠাৰ গাঁৱৰে বুলি মই নিজৰ ছোৱালী বুলি ধৰি লৈছোঁ। তেওঁ যে ধৰ্মৰ নামত কলংকিত নহয়, দুজনা গুৰুৰ নাম গাওক, কীৰ্তন ঘোষা যিয়ে নাগক যাতে অভিনয় কৰক, কৰিশ্মা নাথে যিটো আমাৰ ৰং ৰহস্য সানি আমাৰ ধৰ্মৰ নামত বিভিন্ন কিবা কিবি কৰিছে, সেই বস্তু যাতে এই মাইনাজনী নকৰে তথা এই দুজনা গুৰুৰ যাতে সদায় ধৰ্মটো বজাই ৰাখি তেখেতৰ দেউতাকৰ আমাৰ এই সমষ্টিটোৰ সুনাম কঢ়িয়াই তাৰে মই আশা ৰাখি মই সামঞ্জস্য